একেলগে জ্বলিল তিনি বন্ধুৰ চিতা তিনিটা পৰিয়ালত কাঁদুতৰ ৰোল হিয়া ঠাকুৰী কাটি কাটি সন্তানক শেষ বিদায় পিতৃ মাতৃৰ এক মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল ধুবুৰী জিলাৰ বহলপুৰ অঞ্চল চাপৰৰ আৰক্ষী থানাৰ অন্তৰ্গত বহলপুৰ পাতালপুৰ স্থিত চম্পাৱতী দৈত গা ধুবলৈ গৈ তিনি বন্ধুৰ হলিল সমাধি দেওবাৰে দুপৰীয়া তিনি বন্ধু ক্ৰমে বহলপুৰ বৰপাৰা দ্বিতীয় খণ্ড গাঁৱৰ স্নাতক বৰ্ষৰ প্ৰথম ছাত্ৰ জিতু ৰায় উচ্চতৰ মাধ্যমিক ছাত্ৰ হিৰকজ্যোতি সিংহ আৰু নৱজিৎ সিংহই উক্ত অঞ্চলৰ পাতালপুৰ হৃদ যোগাযোগৰ সমীপত থকা চম্পাৱতী দৈত গা ধুবলৈ গৈছিল তিনিও বন্ধুৱে নৈখনত গা ধোৱাৰ উদ্দেশ্যে নমাৰ পাছতে দুৰ্ঘটনাবশতঃ উটি গৈ নৈত জাহ যায় তিনি বন্ধু ঘৰলৈ ঘূৰি অহাত পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হয় হাহাকাৰ ফোন কৰিও বিচাৰ খোচাৰ কৰিও নাপায় পুত্ৰৰ খবৰ অৱশেষত নৈ ঘাটৰ উদ্ধাৰ হয় মোবাইল চেণ্ডেল আৰু কাপোৰ তাৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিৱেশ আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়ে উপস্থিত হয় তেওঁলোক ঘটনাস্থলীত অৱশেষত স্থানীয় ৰাইজ আৰু মাছমৰীয়াৰ সহযোগত তিনিগৰাকীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয় মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে তিনি বন্ধুৰ একেলগে তিনি চিতা জ্বলে সঁচাই আপোনালোকৰ চকুৰ সামনত যিটো দৃশ্য সেইটো ভাষাত বৰ্ণনা কৰা দৃশ্য নহয় খুব মৰ্মান্তিক অতি দুখ আৰু পৰিতাপৰ আমাৰ বহলপুৰ অঞ্চলৰ এই তিনিজন উদীয়মান যুৱক আজি আমাৰ মাজৰ পৰা অতি নিৰ্মমভাৱে আজি হেৰাই গ'ল তাৰ কাৰণে তেওঁলোকৰ আত্মীয় স্বজনৰ লগতে আমাৰ এই অঞ্চলত এটা ডাঙৰ শোকৰ ছাপ পৰিছে খুব আমি আজি মৰ্মাহত হৈছোঁ কাৰণ মাত্ৰ উঠি অহা যুৱক দুজন এইবাৰ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে আৰু এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত পঢ়ি আছে গতিকে এই যে তিনিখন পৰিয়াল আজি এটা বুকু সোধা হ'ল তাৰ কাৰণে আমি অতি মৰ্মাহত হৈছোঁ অতি দুখ লাগিছে আৰু সবচে ডাঙৰ কথা হ'ল একেখন ঘৰৰে ভাই ককাই দুজন ল'ৰা আৰু সেই পৰিয়ালটোত এই দুজনে ল'ৰা সন্তান আছিল গতিকে এইটো আৰু বিশেষ এটা মানে অতি দুখ আৰু পৰিতাপৰ কথা আৰু লগতে জিতু বোলা যিজন অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা এইও এটা আশাৰ এইবাৰ তেওঁ আৰ্মিত তেওঁ চাকৰিত সিলেকশ্যন হৈছে এতিয়া মাত্ৰ অৰেলটো বাকী আছে তাৰ অৰেলটো হ'লে তেওঁ এপইণ্টমেণ্টটো পায় আজি সেই পৰিয়ালটোত এটা আশা আজি একেবাৰে চিৰদিনৰ কাৰণে নিষ্পাৱিত হ'ল তেওঁৰ দেউতাকে বিদেশত কাম কৰি তেওঁক লালন পালন কৰিছিল এটা আশাৰ ৰেঙুনি দেখাও পাইছিল কিন্তু কি কবি নিয়তিৰ পৰিহাস আমি মানিবই লাগিব গতিকে সেই পৰিয়ালটোকো এটা বুকু সোধা কৰি আজি গুচি গ'ল গতিকে এনে এটা পৰিস্থিতিত আজি আমি ইয়াত এটা অনাকাংক্ষিত এটা পৰিৱেশ তিনিখন চিতা আপোনালোকৰ সন্মুখত একেলগে জ্বলি আছে এইটো আমি আকৌ ইয়াৰ যিটো বেদনা সেইটো আমি কেতিয়াও আমি পূৰণ কৰিব নোৱাৰিম এইটো আমি চিৰদিন আমাৰ এটা স্মৰণীয় হৈ থাকিব চাপৰৰ পৰা সুৰজ জামান ইছলামৰ ৰিপৰ্ট DB নিউজ